আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে যিসকল মহিলাই নেকি আত্মসহায়ক গোটত আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। কি গুৰুত্বপূৰ্ণ খবৰ হয় সকলোবোৰ তথ্য আমি আপোনালোকক জনাই দিম। প্ৰথম কথা হৈছে যে আপোনালোকে যিহেতু গোটৰ এজন সদস্য হয় তেনেহলে আপোনালোকে কিছুদিন আগতে অমৃত বৃক্ষ আন্দোলন নামৰ এখন এপছত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, এখন ফৰ্ম ফিল কৰি জমা দিছিলে। এতিয়া কথা হ'ল যে ফৰ্মটো জমা দিছিলে, যদি আপোনাৰ ফৰ্মটো এতিয়া অনলাইনত আছে নে নাই এইটো প্ৰথমতে আপোনালোকে চেক কৰি লওক। যদি আপোনাৰ অনলাইনত যদি আপোনাৰ ফৰ্মটো জমা হোৱা নাই তেনেহলে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। যিসকল সদস্য এতিয়ালৈকে নেকি এইটো ফৰ্ম জমা দিয়া নাছিলে বা ফৰ্মটো ফিল কৰি নাছিলে, 10,000 টকাৰ কাৰণে চৰকাৰে অমৃত বৃক্ষ আন্দোলন নামৰ এখন ফৰ্ম দিছিলে। যদি আপোনালোকে এইটো ফৰ্ম জমা দিয়া নাছিলে বা ফৰ্মটো ফিল কৰা নাছিলে তেনেহলে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। এই আবেদনটো আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব লাগিব। আগতে যিহেতু চৰকাৰে ফৰ্ম দিছিলে, এতিয়া আপোনালোকক ফৰ্মটো নিদিয়ে। এতিয়া আপোনালোকে যিটো মোবাইলত ভিডিঅ'টো চাই আছে সেই মোবাইলৰ জৰিয়তে আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। এতিয়া অনলাইনত কেনেকৈ আবেদন কৰিব 10,000 টকাৰ কাৰণে সকলোবোৰ তথ্য আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ 10,000 টকাটো 25 তাৰিখে চৰকাৰে প্ৰদান কৰিব বুলি জনাই দিছে। যদি আপোনালোকে অনলাইনত প্ৰথমতে চেক কৰি লওক যে আপোনাৰ অনলাইনত আপোনাৰ তথ্যখিনি শুদ্ধ হৈ আছে নে নাই বা আপোনাৰ তথ্যখিনি অনলাইনত আছে নে নাই এইটো প্ৰথমতে আপোনালোকে এইখিনি চেক কৰি লওক। যদি আপোনাৰ অনলাইনত তথ্যখিনি শুদ্ধকৈ থাকে তেনেহলে নতুনকৈ আবেদন কৰিব নালাগে। আৰু যদি অনলাইনত আপোনাৰ নামটো নাথাকে বা আপোনাৰ ডকুমেন্টছখিনি শুদ্ধ হৈ নাথাকে তেনেহলে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। এতিয়া নতুনকৈ কেনেকৈ আবেদন কৰিব আৰু আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ নামটো অনলাইনত আছে নে নাই তেনেহলে বলক আমি আপোনালোকক A to Z দেখুৱাই দিওঁ কেনেকৈ চেক কৰিব আৰু কেনেকৈ নতুনকৈ আবেদন কৰিব। প্ৰথমতে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব, ক্ৰম হওক অথবা গুগল হওক। তাত গৈ আপোনালোকে লিখি দিব লাগিব যে অমৃত বৃক্ষ আন্দোলন ৰেজিষ্ট্ৰেশ্যন বুলি আপোনালোকে লিখি দিব। এইটো আপোনালোকে ভালকৈ চাই লওক। লিখাখিনি অমৃত বৃক্ষ আন্দোলন ৰেজিষ্ট্ৰেশ্যন বুলি লিখি দিয়াৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱাকে আহি যাব, অমৃত বৃক্ষ আন্দোলন বুলি এনেকুৱাকে আহি যাব। এনেকুৱা অহাৰ লগে লগে আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকে নতুন এখন পেজ আহি যাব। এনেকুৱা পেজ অহাৰ লগে লগে ইয়াত আপোনালোকে তিনিটা লাইন দিয়া আছে, ইয়াত চাব আছে 3 লাইন দিয়া আছে। ইয়াত আপোনালোকে 3 লাইনত ক্লিক কৰি দিব। 3 লাইনত যেতিয়া ক্লিক কৰি দিব তেতিয়া এনেকুৱাকে আহি যাব। প্ৰথমতে আমি আপোনালোকক দেখুৱাইলো যে কেনেকৈ চেক কৰিব যে আপোনাৰ নামটো অনলাইনত আছে নে নাই। যদি আপোনাৰ নামটো অনলাইনত নাথাকে তেনেহলে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। আৰু যদি অনলাইনত আপোনাৰ নামটো থাকে তেনেহলে নতুনকৈ আবেদন কৰিব নালাগে। এতিয়া প্ৰথমতে ইয়াত এনেকুৱাকে আহি যাব। 3 লাইনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকে আহি যাব। ইয়াত চাব পাৰিছে লগিং বুলি দিয়া আছে। প্ৰথমতে আপোনালোকে লগিঙত গৈ চাই ল'ব যে আপোনাৰ নামটো অনলাইনত আছে নে নাই। লগিঙত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহুৱাই দিব। আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব। যিটো মোবাইল নম্বৰ আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক আছে সেইটো মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব। আমি মোবাইল নম্বৰটো বহুৱাই দেখুৱাই আছো। মোবাইল নম্বৰটো বহুৱাই দিছো। বহুৱাই দিয়াৰ পিছত ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড বুলি OTP ইয়াত দিয়া আছে। আপোনালোকে এইটোত OTPত ক্লিক কৰি দিব। যেতিয়া নেকি আপোনালোকে ইয়াত OTPত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এখন OTP আহি যাব। OTPটো আপোনালোকে এইটো ঘৰত বহুৱাই দিব লাগিব। OTPটো বহুৱাই আমি আপোনালোকক দেখুৱাই আছো।
OTP টো বহুৱাই দিয়াৰ পিছত আপোনালোকে লগিঙত ক্লিক কৰি দিব লগিঙত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকে আহি যাব তো ইয়াত চাব পাৰিব যদি আপোনাৰ নামটো ওৱান লাইনত থাকে তেনেহলে ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰটো আহি যাব ইয়াত আপোনাৰ গোটৰ নামটো আহি যাব ইয়াত আপোনাৰ গোটৰ নামটো আহি যাব ইয়াত আপোনাৰ নামটো আহি যাব ইয়াত আপোনাৰ মোবাইল নম্বৰ আহি যাব ইয়াত আপোনাৰ সকলোখিনি এড্ৰেছ প্ৰুফ আহি যাব ইয়াত সবচে আপোনাৰ সকলোখিনি এড্ৰেছ আহি যাব যদি ওৱান লাইনত আপোনাৰ নামটো এক্টিভ থাকে আৰু যদি ওৱান লাইনত আপোনাৰ নামটো নাথাকে তেনেহলে আপোনালোকে নতুনকৈ আবেদন কৰিব লাগিব এতিয়া এইখিনি আপোনালোকে চেক কেনেকৈ কৰিব এইখিনি চাব পাৰিছে এতিয়া আমি দেখুৱাই দিও যদি ইয়াত আপোনাৰ নামটো নাহে তেনেহলে নতুনকৈ আবেদন কেনেকৈ কৰিব নতুনকৈ আবেদন কৰাৰ বাবে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ইয়াত সাৰ্চ কৰি দিব অমৃত ভিক্ষা আন্দোলন ৰেজিষ্ট্ৰেচন বুলি আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱাকে আহি যাব অমৃত ভিক্ষা আন্দোলন বুলি ইয়াত আপোনালোকে ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ ইয়াত 3 ডটত ক্লিক কৰি দিব 3 লাইন দিয়া আছে ইয়াত 3 লাইনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাব পাৰিছে যে নিউ ৰেজিষ্ট্ৰেচন বুলি দিয়া আছে ইয়াত আপোনালোকে ভালকে চাই লব যে ইয়াত চাব পাৰিছে যে নিউ ৰেজিষ্ট্ৰেচন দিয়া আছে তো ইয়াত আপোনালোকে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত